তেখেতে এটা কথাই কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। গতিকে সেই যি একতাৰ যি বাৰ্তা দিছিলে সেই বাৰ্তা অক্ষুণ্ণ ৰাখি আজি আমি একমাহ হোৱাৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। বিভিন্ন ধৰ্মাৱলম্বীৰ ধৰ্মগুৰুসকলক আমি ইয়াত আনি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি তেখেতৰ এই যি বাৰ্তা আছিলে এই বাৰ্তা অক্ষুণ্ণ ৰাখি আমি আমছু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যাতে মিলা প্ৰীতিৰ মাজেৰে তেখেতে যিখন অসম বিচাৰিছিলে শান্তিৰ অসম, সেই শান্তিৰ অসমখনক আমি উন্নতিৰ শিখৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমিও বদ্ধপৰিকৰ। আৰু সমান্তৰালভাৱে তেখেতৰ যি হত্যাৰ অভিযোগ উঠিছে, গতিকে আমিও আজিৰ এই অনুষ্ঠানৰ জৰিয়তে দাবী জনাম অতি কম সময়ৰ ভিতৰতে এই হত্যাৰ লগত জড়িত থকা যিসকল অভিযুক্ত আছে কঠোৰ শাস্তি দিব লাগে, যাতে এনেধৰণৰ এজন প্ৰাণৰ শিল্পী যিজন বিশ্ববিখ্যাত হৈ পৰিছে, এই ধৰণৰ শিল্পীৰ লগত এনেধৰণৰ ভৱিষ্যতত যাতে কোনো এজন লোকে এনেধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰে তাৰ বাবে আমি চৰকাৰকো দাবী জনাইছোঁ অতি শীঘ্ৰে কঠোৰ শাস্তি দিব লাগে। আৰু তেখেত য'তেই আছে শান্তিত থাকক তাৰে আমি কামনা কৰিছোঁ। देखकर ऐसा लगता है कि लोगों ने उनको भगवान बना दिया, तो मैं ऊपर वाले से ही दुआ करूँगा कि उनको अपने चरणों में निवास बख्शिश करें। और साथ ही उनसे ये प्रेरणा हम सबको लेनी है कि जुबिंदा ने जिस तरह कहा था कि मेरा कोई धर्म नहीं है, मेरी कोई जाति नहीं है, मैं मुक्त हूँ। और ठीक उसी तरह ही हमने भी ये मानना चाहिए कि इंसान का एक ही धर्म है, वो मानवता। अगर हमारे अंदर इंसानियत जिंदा है वो सबसे बड़ा धर्म है। सो मैं आप सबसे भी यही निवेदन करूँगा कि हम सबको भी अपने मन में यही रखना चाहिए कि हम सब एक हैं, मानव जाति एक है, किसी प्रकार का भेदभाव नहीं होना चाहिए। सो मैं दोबारा आप सबसे कहता हूँ कि जुबिंदा जिंदाबाद। বৰ দুখিত, আমি বৰ দুখ লাগিছে। আমি সঁচাই আমি এজন মানে ভগৱানক হেৰুৱালোঁ। সেই ভগৱান হৈছে আমাৰ জুবিনদাৰ। জুবিনদাৰ কথাবিলাক বহুত মনত পৰে সদায়। তেখেতৰ যিবিলাক গানে আমাক আপ্লুত কৰিছে, তেখেতৰ সৃষ্টিয়ে আমাক মানে আপ্লুত কৰিছে, যিখিনি তেখেতলোকৰ অৱদান, তেখেতৰ অৱদান সঁচা আমি তেখেতক ভগৱান স্বৰূপ হিচাপে জ্ঞান কৰোঁ। আৰু এটা কথাই আমি আপোনালোকৰ থ্ৰুদি জনাব বিচাৰোঁ যে আমাক জুবিনদাৰ বিচাৰ লাগে। আৰু ন্যায়িক হিচাপে আমি চৰকাৰৰ ওপৰতো আমাৰ আশা যে তেখেতসকলে সুন্দৰভাৱে এই জুবিনদাৰ বিষয়ে যিটো আমাৰ ন্যায় লাগে সেইটো তেওঁলোকে সুন্দৰকৈ যাতে আমাক দিয়ে। জাষ্টিছ ফৰ জুবিন গাৰ্গৰ আমাৰ হেৰি লাগে। আৰু যি দুখে শাস্তি পাবই লাগিব, নহ'লে এই যে অসমৰ যে বিভিন্ন প্ৰান্তত যিটো মানে হুংকাৰ চলি আছে, যিটো প্ৰতিবাদ চলি আছে, এইটো আৰু তীব্ৰত হ'ব বুলি আমি আশাবাদী। গতিকে অতি শীঘ্ৰে আমি অসম চৰকাৰলৈ